এয়া জুবিন গাৰ্গৰ চৰম এক অহংকাৰৰ তেওঁৰ বক্তব্য বা এক অহংকাৰী মানুহৰ বক্তব্য হিচাপে কালি তেওঁ এই বক্তব্য আগবঢ়াইছে। আপোনালোকে আমি সকলোৱে দেখি আছোঁ যে ৰাজীৱ হদিয়া কোন আছিল। আজি ৰাজীৱ হদিয়া ডাঙৰীয়াৰ এই দুখ লগা খবৰটো অহাৰ পিছত অসমত আপোনালোকে দেখিছে যে কেনেকৈ অসমৰ গাঁৱে ভূঞে উজনি অসমৰ বিভিন্ন গাঁৱে ভূঞে এক ব্যাপক ৰূপক এক জাতীয় জাগৰণ বা এক জাতীয় জোকাৰণিৰ সৃষ্টি হৈছে। কিন্তু এনে এক অৱস্থাত আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বহুত গান গাব পাৰে অসমৰ কাৰণে, তেওঁৰ মাতটো ভাল হ'ব পাৰে, কিন্তু তেওঁ এনেকৈ ৰাজীৱ হদিয়াক অপমান কৰাৰ ক'ত সাহস পালে? গতিকে তেওঁ যি অপমান কৰিছে যে তেওঁ নিজে ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ। ৰাজীৱ হদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে। তেওঁ জাতিৰ কাৰণে গান গাইছে, জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ হদিয়া হৈছে। আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। সেইখিনিয়ে মই ভাবোঁ যে ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্য। ৰাজীৱ হদিয়া ডাঙৰীয়া সদায় অমৰ হৈ থাকিব। আৰু আচলতে কথাটো কি যে যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই কোনোদিন আপোচ নকৰোঁ, যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ হকে কাম কৰিম, আৰু তেতিয়াহে এজন ৰাজীৱ হদিয়াৰ জন্ম হয়। আৰু এই ৰাজীৱ হদিয়াৰ অমৰ ৰাজীৱ হদিয়া, গণশিল্পী ৰাজীৱ হদিয়া। গতিকে ৰাজীৱ হদিয়াক এনেকৈ ধৰণৰ অপমানসূচক, এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ। অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু ইয়াৰ কাৰণে আমি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ৰাইজে যি ৰাজীৱ হদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ হদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। 15 বছৰীয়া, 16 বছৰীয়া, 20 বছৰীয়া ল'ৰা ছোৱালীয়ে যিটো সময়ত ৰাজীৱ হদিয়াক চিনি নোপোৱাৰ কাৰণে ক্ষমা বিচাৰিছে, সেই সময়ছোৱাত ৰাজীৱ হদিয়া সম্পৰ্কত জুবিন গাৰ্গে কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি তেওঁ কৈছে যে জাতিৰ মাটিৰ গান কেৱল ৰাজীৱ হদিয়াই গোৱা নাই, তেওঁ বোলে সুদীৰ্ঘ সময় জাতি মাটিৰ গান গাইছে তেনেকুৱা কথা কৈছে। মানে প্ৰশ্নটো তেনেকুৱা নাছিলে, তেওঁ সোধা হৈছিলে যে জাতি মাটিৰ গান গোৱা গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যু হৈছে, তেখেতৰ সম্পৰ্কত কি ক'ব? তাৰ উত্তৰত তেওঁ এনেকৈ ইনচাল্ট কৰি যিটো মন্তব্য দাঙি ধৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' বুলি কোৱা হয় জুবিন গাৰ্গক, যাক হিয়াৰ আমঠু বুলি কোৱা হয়, সেইগৰাকী মানুহৰ পৰা এগৰাকী গণশিল্পীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কোনো আচলতে বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। গতিকে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, বৰ্তমান সময়ত সকলোৱে আচলতে জুবিন গাৰ্গক সমালোচনা কৰিছে। তেওঁ সমালোচনাৰ যোগ্য এই মুহূৰ্তত। আৰু একাংশ স্তাৱক বাহিনী আছে জুবিন গাৰ্গৰ, যিবিলাকে জুবিন গাৰ্গক সমালোচনা কৰি তাৰ কাউণ্টাৰ দিয়ে। সেই মানুহবিলাকে আচলতে জুবিন গাৰ্গক এতিয়া বেয়াৰ দিশলৈ ঠেলি দিছে। এতিয়া জুবিন গাৰ্গক এনেকৈ কিছুমান মানুহে প্ৰতিষ্ঠা কৰিব খোজে যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত, জুবিন গাৰ্গক কোনেও সমালোচনা কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব খোজে। কিন্তু আপোনালোকে নিশ্চয় জানে যে ৰাজীৱ হদিয়াই যি আপোনাৰ জীৱিত কালত যিকেইটা গান গালে, মই ভাবোঁ যে এই 30টা বছৰত জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ হদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। ৰাজীৱ হদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। সেই কথা আপোনালোকে ৰাজীৱ হদিয়াৰ গান শুনিলে সেই কথাটোৰ স্পষ্টতা আপোনালোকে বুজি পাব। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যে এগৰাকী আচলতে ৰজাঘৰীয়া শিল্পী, সেই কথাৰ প্ৰমাণ হৈছে। তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। আজি ৰাজীৱ হদিয়া গণশিল্পী, জনতাৰ শিল্পী, সেই কথা আজি মৃত্যুৰ দিনা প্ৰমাণ হৈছে। আজি ৰাজীৱ হদিয়া গণশিল্পী, সেই কথা আজি ৰাইজে স্বীকাৰ কৰিছে। আজি ৰাজীৱ হদিয়াৰ তুলনামূলকভাৱে জুবিন গাৰ্গৰ সমান গান নাথাকিব পাৰে। তাৰ পাছতো কিন্তু মৃত্যুৰ পাছত আপোনালোকে নিশ্চয় দেখিছে, তেওঁৰ মৃত্যুৰ দিনাখনত যি ধৰণে আচলতে মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে, তাৰ পৰা প্ৰমাণ হয় যে ৰাজীৱ হদিয়া আচলতে সঁচাকৈ জনতাৰ শিল্পী আছিল। আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে, জাতীয় এটা জোকাৰণি বুলি কৈছে আমাৰ কৃষক মুক্তিৰ সম্পাদক ডাঙৰীয়াই। এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে। এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে, আপুনি জানে যে আপোনাক উজনিৰ মানুহে কেনেকুৱা মৰম কৰে,
আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হওক আপুনি অন্ততঃ যিটো প্ৰাপ্য সেই প্ৰাপ্যটোৰ কাৰণে হওক আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহেৰে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে আপোনাৰ বন্ধুত্ব বাঢ়ি গৈ আছে আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব তাকৰ কৰি আহিছে এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে এতিয়া আপুনি খুলিব নোৱাৰে সামাজিক মাধ্যমত এতিয়া আপোনাক লৈ এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা হৈ আছে মোৰতো ভয় লাগিছে আকৌ সেই অলপতে যে শেহতীয়াকৈ এবাৰ যে বিতৰ্কত যেতিয়া জুবিন সোমাই পৰিছিলে পত্নীয়ে যে লিখিবলগীয়া হৈছিলে হেং কৰি দিয়া মানুহজনক বুলি এতিয়া আকৌ চাগে পত্নী উঠি আহিব লাগিব যে জুবিন গাৰ্গক বচাবৰ কাৰণে এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয় এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয় তো এই ধৰণৰ কথা কাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ শদিয়াৰ যিটো প্ৰসংগ এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক ঠিক আছে আপুনি চিনি নাপায় এতিয়াতো আপোনাৰ লগত গান কৰা আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ শদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে কিবা অন্তু চাউদাঙে গোটেই ফাইনেন্স কৰিছে এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক প'ষ্ট কৰি ৰাখিছে এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে ৰাজীৱ শদিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া কেৱল মদৰ নিচাত 8 PM পিছত বুলি এটা খুব এটা চৰ্চিত এটা বাক্য আছে 8 PM পিছত হোৱা কথা বতৰাবিলাক জুবিন গাৰ্গৰ সঁচাকৈ খুব ভয়ংকৰ আৰু এই কথা বতৰাবিলাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত এটা বিৰূপ প্ৰভাৱ পৰিছে আৰু অসমীয়া ৰাইজে কিন্তু আপোনাক গণহত্যু আৰু গোটেই ৰাজীৱ শদিয়াৰ প্ৰসংগটোত আপুনি খলনায়কৰ ভূমিকাটোৰ পৰা ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আপোনাক এতিয়াও সন্মান কৰে মানুহে ৰাজীৱ শদিয়াৰ প্ৰসংগটোত আপুনি অন্ততঃ ক্ষমা খুজি আপুনি অন্ততঃ তলমূৰ কৰি কথা বতৰাবিলাক অন্ততঃ ভাল ধৰণে ৰাখি অন্ততঃ সন্মান দিবৰ কাৰণে চেষ্টা এটা কৰক